নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। যিসকলে এডিআৰিত শিপিন এক্সাম ডেটৰ সম্পৰ্কে অপেক্ষা কৰিছিল বা বহুতে মোলে কমেণ্ট কৰি আছিলে যে নটিফিকেশ্যন কেতিয়া আহিব, লগতে এক্সাম ডেটসমূহ কেতিয়াৰ পৰা হ'ব, মানে আমি পঢ়িবলৈ কিমান সময় পাম। তেওঁলোকে বহুতে মোক এই কুৱেশ্যনটো সুধি আছিলে, কমেণ্টতো সুধিছিলে বা পাৰ্চনেলি মেছেজ কৰি সুধি আছিলে। তেওঁলোকৰ সম্পূৰ্ণ কথা মই আপোনালোক জনাই দিব বিচাৰিছোঁ। লগতে এটা ডাঙৰ আপডেটো ওলাই আহিছে এক্সাম ডেটৰ সম্পৰ্কে। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক এটা কৰি দিব। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰিত পৰীক্ষাত এক্সামসমূহ দিম বুলি ভাবিছে বা এডিআৰিত চাকৰি এটা নিজৰ নামত এইবাৰ ৰাখিম বুলি ভাবিছে এডিআৰিত তেন্তে আপোনালোকৰ কাৰণে এইটোৱে গ'ল্ডেন চান্স হয়। তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই পঢ়িব লাগিব, কিয়নো নটিফিকেশ্যন অহাৰ পাছতো সকলোৱে পঢ়িব ন, সেই সকলোৱে কিন্তু চিলেকশ্যন লাভ নকৰে। চ' নটিফিকেশ্যন অহাৰ আগৰ পৰাও যিখিনিয়ে পঢ়ি দিব তেওঁলোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টীমৰ তৰফে এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে, কিয়নো এই কোৰ্চটো আপোনালোকে যে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব, কিয়নো ইয়াত সকলোখিনি ইনক্লুডিং কৰি থোৱা আছে, কমপ্লিট চিলেবাছ কভাৰ কৰা হৈছে। আৰু এইখিনি যে ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু যিটো কোৰ্চ হয়, কোৰ্চটো আপোনালোকৰ সুবিধা হকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। চ' এতিয়া মই ডিটেইলছত জনাব বিচাৰিছোঁ এই কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব। এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো অকল এডিআৰি বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ফৰ এক্সাম্পল আছাম পুলিচ, ABUB, SI হওক, DSS হওক, DME হওক, ফৰেষ্ট হওক, এনেকৈ সকলো ক্ষেত্ৰত পঢ়িব পাৰিব। চ' বিশেষকৈ দেখিব পাৰিছে। চ' মই এতিয়া জনাই দিব বিচাৰিছোঁ এই কোৰ্চটোত আপোনালোকে কি কি লাভ কৰিব পাৰিব। 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্নৰ উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুয়োটা মাধ্যমতে লাভ কৰিব পাৰিব। আৰু এক্সাম পেপাৰখনত যিখিনি কুৱেশ্যন এনচাৰ দেখিবলৈ পাব, সেই যিখিনি কুৱেশ্যন এনচাৰ যোনখিনি টপিকৰ পৰা আহিব, সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে কি কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি পাব, তাৰপিছত জেনেৰেল নলেজ পাব। জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে। ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। চ' সকলোখিনি ভাগ ভাগকৈ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে মেথেমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, সকলোখিনি ছাবজেক্ট ইনক্লুডিং আছে। সকলোখিনি A to Z টপিক এনালাইচিছ সকলোখিনি পাব। চ' আপোনালোকে এটা ওৱান অফ দ্য বেষ্ট অপৰচুনিটি। আৰু মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লগতে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ উইথ এনচাৰ ছিটৰ সৈতে লাভ কৰিব পাৰিব। চ' সকলোখিনি ইনক্লুডিং আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হয়। আৰু এই যিটো কোৰ্চ 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়। চ' সোনকালে গৈ বাই কৰি লওক। বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰি কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়ালৈ মই মেইন ভিডিঅ'লৈ মই আপোনালোকক জনাইছিলোঁ যে এডিআৰিত এক্সাম ডেটৰ সম্পৰ্কে বহুতে কুৱেশ্যন কৰি আছিলে। তাৰ ওপৰত এটা বিগ আপডেট ওলাই আহিছে বুলি বা নটিফিকেশ্যন কেতিয়া আহিব, এক্সাম ডেট কেতিয়া হ'ব, তাৰ ওপৰত বিগ আপডেট আহিছে বুলি মই আপোনালোকক জনাইছিলোঁ। চ' মই আপোনালোকক বিগ আপডেটটোৰ কথা জনাব বিচাৰিছোঁ। চ' এডিআৰিত ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পায় ইয়াৰ যিখিনি নটিফিকেশ্যন হয়, নটিফিকেশ্যনসমূহ মে' মাহত প্ৰথম সপ্তাহত টো অহাৰ সম্ভাৱনা, মানে ধৰি লওক মে' মাহৰ 10 তাৰিখ মানলৈ চৰকাৰ গঠন হৈ যাব। চ' মে' মাহৰ ভিতৰত আপোনালোকে এডিআৰিত নটিফিকেশ্যনসমূহ দেখা পাব। চ' এডিআৰিত নটিফিকেশ্যনসমূহ যে আপোনালোকে মে' মাহত দেখা পায় ন, তেন্তে আপোনালোকৰ এক্সামসমূহ জুলাই বা আগষ্ট বা ছেপ্টেম্বৰ, জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে এক্সামসমূহ দেখিবলৈ পাব। সেই 3 মাহৰ ভিতৰত আপোনালোকৰ এডিআৰিত এক্সামসমূহ পাতি কমপ্লিট কৰি দিব। চ' এই নটিফিকেশ্যন অহাৰ পৰা আপোনালোকৰ এক্সামৰ বাবে মাত্ৰ সময় পাব মিনিমাম 3 মান্থছ। তাতকৈ কমো পাবলৈ আছে, তাতকৈতো বেছি নাপায়। চ' এই 3 মান্থৰ ভিতৰত আপোনালোকে নিজকে এডিআৰিত কাৰণে যোগ্য বুলি বিবেচনা কৰাব লাগিব। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব। চ' এতিয়াৰ পৰাই ভালদৰে পঢ়িহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এক্সামৰ কাৰণে বেছি সময় নাই, মাত্ৰ 3 মান্থছে সময় পাব। চ' এতিয়াৰ পৰাই আপোনালোকে ভালদৰে পঢ়ক আৰু নিজকে চিলেকশ্যনসমূহ লাভ কৰাৰ বাবে সুযোগ্য কৰি তোলক। চ' এতিয়াৰ পৰাই ভালদৰে পঢ়িবৰ কাৰণে আমাৰ টীমৰ তৰফৰ যিটো কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে, চ' সেই কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰে। কিন্তু সেই কোৰ্চটো বাই কৰি লৈ পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় আমাৰ টীমৰ তৰফৰ পৰা প্ৰস্তুত কৰা কোৰ্চটো। চ' ইয়াত সকলোখিনি ইনক্লুডিং আছে, মক টেষ্টৰ পৰা আদি কৰি, টেষ্ট পেপাৰৰ পৰা আদি কৰি, PYQৰ পৰা আদি কৰি। চ'